আলফাই আচলতে কৰিব কি বিচাৰিছিল, অসমখন এজনে গেলাই পেলাইছে, কিন্তু এদিনো এটাই মাত নিদিয়ে। কিন্তু স্বাধীনতা দিৱসৰ দিনা 19টা ঠাইত নিৰীহক বম দি উৰুৱাই দিয়াৰ আলফাই চিন্তা কৰিছিল, কিন্তু কিবা খেলিমেলিৰ বাবেহে বমবোৰ নুফুটিলে। গতিকে দীক্ষাৰ আলফা জাতি নৱপ্ৰজন্মৰ মানুহ হিচাপে আপোনালোকক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ, কাৰণ জন্মৰ পৰাই আপোনালোকে অসমখনৰ বাবে একো কৰাই দেখা নাই। কেৱল নিৰীহক বম দি মাৰি স্বাধীনতাৰ নামত কৰি থকা নাটকখনহে আমি দেখিলোঁ। গতিকে এয়া আপোনালোকে বন্ধ কৰক। এয়া আছিলে সেই 19টা স্থানত বোমা সংস্থাপন কৰা ঠাইখিনিৰ লিষ্টখন। গতিকে আপোনালোকেও যদি এই ঠাইকেইখনৰ ওচৰৰ বাসিন্দা হয় বা ওচৰত আছে, তেনেহ'লে আপোনালোকেও সাৱধানে থাকিব। 1 নম্বৰ, শিৱসাগৰৰ DTC অফিচত পৰি থকা পুৰণা গাড়ী এখনত। 2, শিৱসাগৰৰ BG ৰোড ONGCৰ 5 নং গেট পাৰ হৈ পথৰ কাষত থকা পুৰণা এম্বুলেন্সখনত। 3 নম্বৰ, লাকুৱা তিনিআলিত থানাৰ সমীপত। 4 নম্বৰ, অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড় পুৰণা বাছ এখনত। 5 নম্বৰ, অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰৰ পুৰণা বাছ এখনত। 6 নম্বৰ, লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত A-টিম ফিল্ডত থকা NHPCৰ পুৰণা গাড়ীখনত। লালুক দৈনিক বজাৰ IBৰ সমীপত। বৰঘাট আৰক্ষী চকীৰ সমীপত গছলতাৰে আৱৰি ৰখা পুৰণা গাড়ীখনত। নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হস্পিটেল পোৱা আগতে পোৱা ইটাভাটাৰ সমীপত মাটিত পুতি থোৱা আছে। 10 নম্বৰ, দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত পুতি থোৱা আছে। 11 নম্বৰ, গান্ধী মণ্ডপলৈ উঠা মটটোৰ বাওঁফালে থকা ট্ৰেন্সফৰ্মাৰ বৰ্ডৰ বাকচটোত। 12 নম্বৰ, নাৰেংগী আৰ্মি কেম্পলৈ যোৱা পথত CDA গেটৰ সমীপত পুতি থোৱা আছে। 13 নম্বৰ, ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটিখনৰ তলত পাণবজাৰ গুৱাহাটী। 14, যোৰাবাট উৰণীয়া সেতুৰ সমীপত। 15 নম্বৰ, ভেটাপাৰা। 16 নম্বৰ, মালিগাঁও। 17 নম্বৰ, ৰাজগড়। 18 নম্বৰ, নলবাৰী পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ কাষত থকা পুৰণা এম্বুলেন্সখনৰ ভিতৰত। 19 নম্বৰ, ৰঙিয়া তামুলপুৰ ৰোডৰ SBI ৱেলকাম বৰ্ডখন পাৰ হৈ পোৱা প্ৰথম দোকানখনৰ কাষৰ খালী ঠাইখিনিত। গৌৰেশ্বৰ চক, তামুলপুৰ। ইয়াতে বিত্ৰত লিখা আছিলে যে পানীতোলাৰ লগতে তিনিচুকীয়াৰ 2টা স্থান, ডিব্ৰুগড়ৰ 1টা স্থান, গোলাঘাট সৰু পথাৰৰ 2টা স্থানৰ সঠিক স্থান নিৰূপণ কৰিব পৰা নগ'ল।